ডিব্ৰুগড়ৰ ঐতিহাসিক হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ডিজিটেল পাঠ একাডেমীৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হৈছে এক বিশেষ দুদিনীয়া কৰ্মশালা। মূলতঃ অসম প্ৰশাসনিক সেৱাৰ লগতে এপিএছচিৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। মহাবিদ্যালয়খনৰ সমাজশাস্ত্ৰ বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ বিশেষ তৎপৰতাত আয়োজিত এই কাৰ্যসূচীত বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ কৌশল আৰু সঠিক মাৰ্গদৰ্শন দিয়াৰ উদ্দেশ্যে ডিজিটেল পাঠ একাডেমীৰ শিক্ষাগুৰু কৃষাণু দহুতীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকি পৰীক্ষাৰ প্ৰস্তুতিৰ সহজ কৌশল, বিষয়বস্তুৰ বিশ্লেষণ আৰু সময় পৰিচালনা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। ৰাজ্যখনৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত স্থানীয় শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সমাজ শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপিকা কৰিশ্মা জে.কে. বৈষ্ণৱীয়ে জানিবলৈ দিয়ে। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ডিজিটেল পাঠ একাডেমীৰ সহযোগত আজি আমি অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ হকে দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আৰু এই কৰ্মশালাত যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছেহি, তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আশা কৰোঁ তেওঁলোকে এই প্ৰশিক্ষণ লৈ তেওঁলোকে অনাগত দিনত নিজকে সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমল ব্যক্তি হিচাপে ডিজিটেল পাঠ একাডেমীৰ যিসকল শিক্ষাগুৰু আছে তেওঁলোক আহিছে আৰু তেওঁলোকে কাইলৈও আহিব। গতিকে তেওঁলোকৰ সহযোগতে আমি এইখিনি আগবাঢ়ি আহিছোঁ। কৰ্মশালাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এক সাৰুৱা তথা অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেখেতে বিশ্ববিখ্যাত কম্পিউটাৰ বিজ্ঞানী প্ৰফেচৰ ৰেণ্ডি পাউছে 2007 চনত কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ত প্ৰদান কৰা বিখ্যাত লাষ্ট লেকচাৰৰ কথা বিশেষভাৱে উল্লেখ কৰে। প্ৰফেচৰ ৰেণ্ডি পাউছ বুলি এগৰাকী কম্পিউটাৰ চাইণ্টিষ্ট আছে, ৱৰ্ল্ড ফেমাছ আছে। তোমালোকে নপঢ়াৰ কাৰণে নাজানে, ৱৰ্ল্ড ফেমাছ আছে। মই মাজে মাজে এইজনৰ কথা কৈ থাকোঁ। তেওঁ 18 ছেপ্টেম্বৰ 2007 চনত কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ত এটা লাষ্ট লেকচাৰ বুলি ভাষণ দিছিলে। আৰু সেই ভাষণটো তেওঁ মূল চামাৰিটো এটা লাইনতে মই ক'ব বিচাৰিছোঁ, কাৰণ সময় তোমালোকৰ বেছি নাই। তেওঁলোকে ক'ব। তেওঁ ভাষণটোৰ পৰা আমি এটা কথাই শিকোঁ যে আমি কথা লোকে কোৱা কথাৰ পৰা আমি শিকিব লাগে। আমি লোকে কি কৈছে সেইটো কথা সদায় শিকিবলৈ চেষ্টা কৰিব লাগে। তেওঁ ভাষণটো ইমান ভাল লগা ভাষণ আছিলে আৰু সেই ভাষণটোৰ পৰা তেওঁ এটা কথাই কৈছে যে এটা শাৰীতে মই ক'ব বিচাৰিছোঁ। অধ্যক্ষগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক আনৰ অভিজ্ঞতা আৰু কথাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে জীৱনত আগুৱাই যোৱাৰ পথত আমি বিভিন্ন প্ৰাচীৰ বা বাধাৰ সন্মুখীন হ'বলগীয়া হয়। এনে পৰিস্থিতিত সফল হ'বলৈ হ'লে আনৰ ভাল কথাবোৰ মনোযোগেৰে শুনা আৰু তাৰ পৰা শিক্ষা লোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি অধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। যেতিয়া নদী এখন সাগৰমুখী হয়, নদীখন যেতিয়া সাগৰলৈ গৈ থাকে, তেতিয়া যিমান বাধা নহওক নিজে ৰাস্তা এটা বনাই আহিব। লাগিলে বোলে এইফালে পাথৰ আছে, চাইডেদি যাব নিজৰ ৰাস্তাটো বনাই নদীখন যাবই। প্ৰকৃতিয়ে এইবিলাক কথা কয়। প্ৰকৃতিয়ে কয় যে আমি জীৱনটো কেনেকৈ সজাম। নদীখনে শিলৰ ওপৰেদি যাব পৰা নাই, কিন্তু ছাইডেদি গৈছে, নহ'লে এইফালেদি গৈছে, নহ'লে এইফালে যাব নোৱাৰে। ক'ৰবাত গৈ হ'লেও আকৌ সাগৰলৈ গতি কৰিবই। নদীয়ে কেতিয়াও নিজৰ লক্ষ্য হেৰুৱাই নেপেলায়। গতিকে তোমালোকৰ লক্ষ্য কি মই নাজানো। ইয়াত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। কাৰোবাৰ সপোন থাকিব পাৰে যে কম্পিটিটিভ পৰীক্ষাত পঢ়িম। আমাৰ বিহাৰৰ, উত্তৰ প্ৰদেশৰ ল'ৰা ছোৱালীবিলাক খুব কম্পিটিটিভ পৰীক্ষাত তেওঁলোকে এইটো কি বুলি কয়, হবি বুলি কয়। তেওঁলোকে পঢ়িবই। পাছ কৰক ফেইল কৰক বেলেগ কথা, তেওঁলোকে কম্পিটিটিভ পৰীক্ষাবিলাকত পঢ়ে। কিন্তু আমাৰ সেইবিলাক আচলতে পৰিৱেশ সৰুৰ পৰা নাপায় কাৰণে এতিয়া তোমালোকে যদি কিষাণ মহোদয় সৰুৰ পৰা স্কুলবিলাকৰ পৰা এইবিলাক আৰম্ভ কৰি দিয়া, তেতিয়াহ'লে কলেজবিলাকত কোনো এইবোৰ আজে বাজে সময় পাৰ কৰি নাথাকে, একদম লাগি যাব। সেইটো কৰিম। গতিকে তেনেকুৱা পৰিৱেশটো সৰুৰ পৰা আচলতে পাব লাগে। অনুষ্ঠানত সমাজশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপিকা কৰিশ্মা জে.কে. বৈষ্ণৱীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। আমাৰ নিয়মীয়া আৰু আমাৰ কাৰ্যসূচী থাকে যে মহাবিদ্যালয়খনৰ
ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে বেংকিং এণ্ট্ৰেঞ্চবিলাকৰ উপযোগী হোৱাকৈ কেনেকৈ তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰি, সাজু কৰি তুলিব পাৰি, এই সম্পৰ্কে আমি কাৰ্যসূচী প্ৰস্তুত কৰি আহিছোঁ। আমাৰ তেনেকুৱা চেলো আছে মহাবিদ্যালয়ত। আজি সমাজ স্বাস্থ্য বিভাগৰ উদ্যোগত এই ৱৰ্কশ্বপটো অনুষ্ঠিত কৰিছে আৰু মই ভাবোঁ আজি যিখিনি ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকে জীৱনটোক বুজিবৰ কাৰণে, জীৱনটোক জানিবৰ কাৰণে সক্ষম হ'ব। আচলতে জীৱনৰ অৰ্থ বা মূল্যবিলাক নজনাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা উঠি অহা প্ৰজন্মই নিজৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰে। গতিকে জীৱনটোক যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম বা বুজিম, তেতিয়া কোনো ছাত্ৰ ছাত্ৰীয়ে সময়বিলাক অপচয় নকৰে, সময়ৰ সদব্যৱহাৰ কৰি জীৱনটোক উপযোগী কৰি তোলে। গতিকে আজি ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমে প্ৰতিযোগিতামূলক পৰীক্ষাত বহুত পিছ পৰি আছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আছে। গতিকে কেনেকৈ আমি এই ছাত্ৰ ছাত্ৰীসকলক সেই সম্পৰ্কে জ্ঞান দিব পাৰোঁ, প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব পাৰি আৰু ইয়াৰ পাঠ্যক্ৰম কি এই সম্পৰ্কে জানিবৰ কাৰণে আমি সুযোগ দিছোঁ। আশা কৰোঁ আমাৰ দুদিনীয়া কৰ্মশালাখনত তেওঁলোকে বহু কথা জানিব আৰু এই বাৰ্তাটোৰ যোগেদি তেওঁলোকে নিজৰ জীৱনটোক সজাই তুলিব পাৰিব। ডিব্ৰুগড়ৰ পৰা ইমৰান আলী, ৰিপৰ্ট ইউএ টিভি।